हरे कृष्ण श्रीमद् भागवतम प्रथम स्कंधर प्रथम अध्यायर आज आम 16 নম্বৰ শ্লোকটিৰ পৰা পঢ়িম। को वा भागवतस्तस्य पुण्यश्लोकेद्य कर्मणः शुद्धि कामो न शृणुयात् द्यशः कलिमलापहम्। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। এই কলহ প্ৰধান যুগত পাপৰ পৰা উদ্ধাৰ পোৱাৰ কাৰণে যিবিলাক ইচ্ছুক ব্যক্তি তেওঁলোকে সদায় ভগৱানৰ পুণ্য যিবিলাক কথা বা লীলা সেইবিলাক শুনাৰ কাৰণে সদায় উৎসাহিত হৈ থাকে। গতিকে এনেকুৱা কোন হ'ব যিয়ে কলিযুগৰ পাপৰ পৰা উদ্ধাৰ পাব খোজে আৰু কিন্তু ভাগৱতম নুশুনিব। অৰ্থাৎ এই শ্লোকটিত কৈছে যে যদি কোনোবাই কলিজ যুগৰ যিমান কলহ আছে, কাৰণ কলিজ যুগত আপুনি নিবিচাৰিলেও বহুত পাপ হৈ থাকে। কলিজ যুগটো এনেকুৱাই হয় আৰু কলিজ যুগৰ মানুহবিলাকৰ যিটো কোৱালিটি বহুত কম কোৱালিটি আছে। সত্য যুগ বা ত্ৰেতা যুগৰ মানুহৰ যি কেৰেক্টাৰ কলিজ যুগৰ মানুহৰ তাতকৈ বহুত মানে কম কোৱালিটি আছে। আৰু তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত য'ত সদায় কলমহ থাকে, অৰ্থাৎ পৰিৱেশটোৱে ইমান দূষিত হয় যে চেতনাক সদায় আঘাত কৰি থাকে। যেনেকৈ আপুনি যদি এনেকুৱা এটা ঠাইত যায় য'ত বহুত প্ৰদূষণ, নিশ্চিত ৰূপে আপোনাৰ উশাহ নিশাহ লওঁতে কষ্ট হ'ব, আপোনাৰ হাওঁফাওঁৱেও কষ্ট পাব। ঠিক তেনেদৰে আমাৰ কলিজ যুগত বহুত প্ৰদূষণ চেতনাৰ প্ৰদূষণ হয়। আৰু চেতনাৰ প্ৰদূষণৰ কাৰণে কি হয়, কষ্ট হয়, মানুহৰ কষ্ট হয়। যেতিয়া আমাৰ চেতনা আমি যদি যিকোনো এটা বস্তু যদি আমি পজিটিভলি নলওঁ, নেগেটিভলি লওঁ বস্তু এটা, তেনেহ'লে কি হ'ব, সেই বস্তুটোৱে আমাক বহুত কষ্ট দিব। কিন্তু যদি যিকোনো বস্তু আমি পজিটিভলি লওঁ যে ঠিক আছে এইটো আহিছে ভগৱানৰ ইচ্ছামতে আহিছে, এতিয়া আমি কেনেকৈ হেণ্ডেল কৰিম, তো ভগৱানক প্ৰাৰ্থনা কৰে আৰু সেই হিচাপে তেওঁলোকে হেণ্ডেল কৰাৰ কাৰণে চেষ্টা কৰে। তেনেহ'লে কি হয়, সেইটো বস্তুৱে আমাক বহুত বস্তু শিকাই থৈ যায় বা আমাৰ জীৱনত পজিটিভলি ইম্পেক্ট পৰে। গতিকে কলিজ যুগত কলহ প্ৰধান লক্ষণৰ কাৰণে বহুত নিকৃষ্ট যুগ বুলি শিল প্ৰভুপাদে তাৎপৰ্যত লিখিছে। কৈছে যে ইমান মানে ইয়াত পাপ আচাৰ হয়, পাপ আচৰণ হয় মানুহৰ দ্বাৰা যাৰ কোনো সীমা নাই। যিয়ে ভগৱানৰ ভক্তিত লাগি আছে কেৱল তেওঁলোকেহে কলিজ যুগত থকাৰ পিছতো ভগৱত ধামত যোৱাৰ কাৰণে নিজৰ জীৱনটো মানে উপযোগ কৰিব পাৰিছে। নহ'লে আপুনি চাওক 84 লাখ জনী আছে আৰু তাৰে পানীত প্ৰথমে জন্ম হয় 9 লাখ জনী, তাৰপিছত গছ গছনি হয়, গছ গছনি হোৱাৰ পিছত এই কীট পতংগ হয়, সাপ বা বিছা বা এনেকুৱা ধৰণৰ যিবিলাক কীট পতংগ আছে সেইবিলাক হয়। তাৰপিছত তেওঁলোকে চৰাই চিৰিকটি হয়, চৰাই চিৰিকটি হোৱাৰ পিছত পশু হয়, পশুৰ পিছত মানুহ হয়। আৰু মানুহৰো 4 লাখ প্ৰকাৰৰ বেলেগ বেলেগ ধৰণৰ প্ৰকাৰ আছে। মানুহ মানে কেৱল পৃথিৱীতেই পোৱা মানুহ নহয়, পৃথিৱীৰ ওপৰৰ লোকত আৰু তলৰ লোকতো মানুহ, যি মানৱ বুলি কয়। গতিকে কথা হৈছে কি, আমি 84 লাখ 84 লাখ জনীত আমি ঘূৰি ঘূৰি এই জন্মটো পাইছোঁ। গতিকে সেইকাৰণে কোৱা হৈছে যে যিসকল বুদ্ধিমান তেওঁলোকে ভাগৱত শুনিব আৰু ভাগৱত শ্ৰৱণ কৰাৰ বহুত লাভ আছে। কাৰণ ভাগৱত শ্ৰৱণ কৰিলে আমি অট'মেটিকেলি বহুত পাপৰ পৰা উদ্ধাৰ পাওঁ, তমগুণ ৰজগুণৰ পৰা উদ্ধাৰ হয়, আধ্যাত্মিক শক্তি লাভ কৰোঁ। বহুত প্ৰকাৰৰ, যেনেকৈ সতগুণ ৰজগুণ তমগুণতো শক্তি আছে। যেতিয়া মানুহৰ তমগুণৰ শক্তি হয় তেতিয়া আসুৰিক গুণবোৰ প্ৰদৰ্শন হয়। যেনেকৈ খং উঠিব, কাৰোবাক মাৰি পেলালে, কাৰোবাক মাৰপিট কৰিলে, বিনা কাম একো নকৰাকৈ হিংসা কৰিলে মানুহক। ৰাজসিক যেতিয়া শক্তিবোৰ বাঢ়ে তেতিয়া মানুহৰ এনেকুৱা লাগে যে আমি কিবা বহুত ডাঙৰ কাম কৰিম, বহুত ফেমাছ হৈ যাম, সকলোৰে ৰজা হ'ম বা লিডাৰ হ'ম, তেনেকুৱা ধৰণৰ ভাৱনাবোৰ বাঢ়ে। আৰু লেকিন সতগুণত কি হয়, সতগুণত ভক্তি কৰাৰ প্ৰতি উৎসাহ বাঢ়ে। গতিকে আমাক কি লাগে, আধ্যাত্মিক শক্তি লাগে, যাতে আমি এনেকুৱা ধৰণৰ যুগ এটাতো ভক্তি কৰি আমাৰ চাৰিওফালে যেনেকুৱা মানুহ হ'লেও আমি ভক্তি কৰি ভগৱানৰ ধামত যোৱাৰ কাৰণে আমাৰ ৰাস্তাটো
সিদ্ধা কৰি ল'ব পাৰোঁ ভগৱানৰ ঘৰলৈ যোৱাৰ কাৰণে নহ'লে বাৰে বাৰে জন্ম মৃত্যুৰ চক্ৰত আমি পৰি থাকিব লাগিব 17 নম্বৰ শ্লোকটি পঢ়িছোঁ তস্যা কৰ্মান্যুদাৰাণি পৰিগীতানি সূৰিভিঃ ব্রূহি নঃ শ্রদ্ধানানাম লীলয়া দাধতঃ কলহ তেওঁৰ দিব্য কৰ্ম অত্যন্ত উদাৰ তথা অনুগ্ৰহপূৰ্ণ হয় কাৰ দিব্য কৰ্ম ভগৱান শ্ৰীকৃষ্ণৰ দিব্য কৰ্ম দিব্য লীলাসমূহ অনুগ্ৰহপূৰ্ণ কৃপাৰে পৰিপূৰ্ণ হয় আমি শ্ৰৱণ কৰা মাত্ৰই আমাৰ হৃদয় পবিত্ৰ হয় শ্ৰৱণ কৰা মাত্ৰই আমি আমাৰ ভগৱানৰ যি কৃপা প্ৰাপ্ত কৰোঁ আৰু নাৰদৰ দৰে মহান বিদ্বান মুনিসকলে ভগৱানৰ কথা গান কৰে সেইকাৰণে কৃপা কৰি আমাক সেই বিভিন্ন অৱতাৰৰ সাহসিক লীলাৰ বিষয়ে কওক এনেকৈ কোনে কৈছে বহুত ঋষিমুনি একত্ৰিত হৈছে নৈমিষাৰণ্যত আৰু সুত গোস্বামীক কৈছে সুত গোস্বামী যেতিয়া সুখদেৱ গোস্বামীয়ে ভাগৱত প্ৰথমবাৰ কথা কৰে তেতিয়া পৰীক্ষিত মহাৰাজে শ্ৰৱণ কৰাৰ লগে লগে বহুত ঋষিমুনি আছিল আৰু সেই ঋষিমুনিৰ ভিতৰত এজন আছিল সুত গোস্বামী আৰু এই সুত গোস্বামীকেই এওঁলোকে ৰিকুৱেষ্ট কৰিছে নৈমিষাৰণ্যত এগেইন কি আপুনি আমাক ভাগৱত কথা শুনাওক আমি বহুত উৎসুক হয় শুনাৰ কাৰণে গতিকে এনেকুৱা ভাগৱত শুনাৰ কাৰণে উৎসুকতা যদি কাৰোবাৰ হৃদয়ত আছে তেওঁলোক সাধাৰণ মানুহ নহয় ভগৱানৰ কৃপা প্ৰাপ্ত মানুহ হয় নহ'লে গোটেই সংসাৰে কেৱল ভৌতিক বস্তু শুনাতহে উৎসাহ দেখায় সকলোৰে আজিকালি যদি এটা সবজিৱালাও আছে কাম কৰা তিৰোতাও আছে সকলোৰে ওচৰত স্মাৰ্টফোন আছে কিন্তু স্মাৰ্টফোনটোৰ কোনে ভালদৰে উপযোগ কৰিব আৰু কোনে ভালদৰে উপযোগ কৰিব নাজানে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তেওঁৰ নলেজ লেভেল কিমান ইনক্ৰিজ হ'ব যদি আমি বেকাৰ ৰিলবোৰ চাই থাকোঁ আমাৰ সময়বোৰ এনেই নষ্ট হৈ থাকিব কিন্তু যদি আমি ভগৱানৰ বিষয়ে কিবা চাওঁ বা শুনো তেতিয়া আমাৰ কল্যাণ হ'ব গতিকে ভগৱানৰ গুণগান ডাঙৰ ডাঙৰ মহামুনিসকলে কৰে যেনেকৈ নাৰদ মুনি ব্যাসদেৱ বাল্মীকি অসিত দেৱল এই মুনিসকলৰ নাম ভাগৱত গীতাতো আমি পাইছোঁ মধ্বাচাৰ্য শ্ৰী চৈতন্য মহাপ্ৰভু ৰামানুজ আচাৰ্য বিষ্ণু স্বামী নিম্বাক আচাৰ্য শ্ৰীধৰ বিশ্বনাথ বলদেৱ ভক্তিবিনোদ ভক্তি সিদ্ধান্ত সৰস্বতী এই ডাঙৰ ডাঙৰ মহান বিদ্বানসকলে কি কৰে গুণগান কৰিছে আচ্ছা আমাৰ পদ্মপুৰাণত উল্লেখ আছে কি যদি আপুনি গুৰু দীক্ষা ল'ব খোজে বিশেষকৈ কলিযুগৰ কাৰণে কৈছে যে 4টা সম্প্ৰদায় আছে যি ভগৱানৰ পৰা ডাইৰেক্ট আৰম্ভ হৈছে সেই 4টা বৈষ্ণৱ সম্প্ৰদায়তেই দীক্ষা ল'ব লাগে তেতিয়া আমি ভগৱত ধাম সুকলমে যাব পাৰোঁ সেই 4টা সম্প্ৰদায় হৈছে ব্ৰহ্মা মধ্ৱা গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায় অৰ্থাৎ যি ব্ৰহ্মাৰ পৰা আৰম্ভ হৈছে আৰু ব্ৰহ্মা ভগৱান নাৰায়ণৰে পুত্ৰ হয় আৰু ভগৱান নাৰায়ণৰ পৰাই তেওঁ সেই সকলো জ্ঞান প্ৰাপ্ত কৰে গতিকে দয়ালু হোৱাৰ কাৰণে তেওঁ এটা নিজৰ শিষ্য গুৰু শিষ্য পৰম্পৰা আৰম্ভ কৰিছে আৰু যি পৰম্পৰাৰ আচাৰ্য হৈছে মধ্বাচাৰ্য আৰু মধ্বাচাৰ্যৰ এই সম্প্ৰদায়টোত আহিছে ভগৱান চৈতন্য মহাপ্ৰভু কৃষ্ণই ভক্ত ৰূপত আহিছে আজিৰ পৰা 500 বছৰ আগতে আৰু সেইকাৰণে এই সম্প্ৰদায়টোৰ নাম পৰে ব্ৰহ্মা মধ্ৱা গৌড়ীয় বৈষ্ণৱ সম্প্ৰদায় এই সম্প্ৰদায়টোৰ বিষয়ে উল্লেখ আছে ৰামানুজ সম্প্ৰদায় অৰ্থাৎ শ্ৰী সম্প্ৰদায় শ্ৰী বৈষ্ণৱ সম্প্ৰদায় যি জেনেৰেলি দক্ষিণ ভাৰতত মানুহে বহুতে ফলো কৰে আৰু সেই সম্প্ৰদায়টো অথেন্টিক হয় এটা সম্প্ৰদায় হৈছে লক্ষ্মী দেৱীৰ পৰা আৰম্ভ এই সম্প্ৰদায়টো শ্ৰী সম্প্ৰদায় শ্ৰী মানে লক্ষ্মী অন্য সম্প্ৰদায় হৈছে 3 নম্বৰ সম্প্ৰদায় আমি দুটা ডিসকাস কৰিলোঁ নিম্বাকাচাৰ্য যাৰ আচাৰ্য হয় অৰ্থাৎ ব্ৰহ্মাৰ 4জন পুত্ৰ হয় সনক সনাতন অনন্ত সনক সনন্দন সনাতন সনত কুমাৰ এই 4টা সন্তান হয় লৰা হয় আৰু তেওঁলোকৰ পৰা এটা কুমাৰ সম্প্ৰদায় আৰম্ভ হৈছে এই কুমাৰ সম্প্ৰদায়ৰ যেটো আচাৰ্য হয় তেখেতৰ নাম হৈছে নিম্বাকাচাৰ্য এই শ্লোকৰ তাৎপৰ্যত প্ৰভুপাদে লিখিছে এই 4টা সম্প্ৰদায়ৰ যে আচাৰ্যবোৰৰ নাম আৰু এটা হৈছে ভগৱান মহাদেৱৰ পৰা আৰম্ভ হোৱা সম্প্ৰদায় সেই ভগৱান শিৱৰ পৰা আৰম্ভ হোৱা সম্প্ৰদায়টোৰ নাম হৈছে ৰুদ্ৰ সম্প্ৰদায় মানে তাত শিৱ ভক্তি নিশিকায় কৃষ্ণ ভক্তিয়ে শিকায় আৰু সেই সম্প্ৰদায়ৰ
যি গুৰু হয় মানে প্ৰধান আচাৰ্য হয় যেনেকৈ আমাৰ এটা স্কুল এখন থাকে বা কলেজ থাকে প্ৰিন্সিপাল হয় ন এনেকৈ প্ৰিন্সিপাল আচাৰ্য হয় বিষ্ণু স্বামী গতিকে আচলতে বহুতে এনেকৈ ভাবে আচ্ছা শংকৰাচাৰ্য নেকি ৰুদ্ৰ সম্প্ৰদায়ৰ নহয় শংকৰাচাৰ্যটো মায়াবাদী এই ফিলচফি মানে সেই কৰে নিৰাকাৰবাদী আৰু আমি হৈছোঁ বৈষ্ণৱ সম্প্ৰদায়ৰ আৰু নিৰাকাৰবাদী যিটো ধাৰণা সেইটো আংশিক ধাৰণা কাৰণ নিৰাকাৰ যিটো ভগৱানৰ ৰূপ ব্ৰহ্মজ্যোতি সেইটো কৃষ্ণৰেই শৰীৰৰ জ্যোতি হয় গতিকে আমি চাৰিওটা সম্প্ৰদায় জানিব লাগে যদি আপোনালোকে ভৱিষ্যতে কোনো গুৰু কৰিব খোজে এই চাৰিওটা সম্প্ৰদায়ৰ ভিতৰত এটা সম্প্ৰদায়ৰ পৰা কৰিব লাগে আৰু যাতে আমি সুকলমে ভগৱানৰ ধামত প্ৰৱেশ কৰিব পাৰোঁ গুৰু অবিহনে কোনো গতি নাই সেইকাৰণে গুৰু আমি প্ৰত্যেক উশাহতে ভগৱান শ্ৰীকৃষ্ণক এই প্ৰাৰ্থনা কৰিব লাগে যাতে আপুনি এজন মোক প্ৰামাণিক গুৰু দিয়ক কোনো পাখণ্ডী গুৰু নিদিব যাতে সেই গুৰুজনে মোক আপোনাৰ ওচৰলৈ লৈ যায় এনেকুৱা ধৰণৰ প্ৰাৰ্থনা আমি কৰিব লাগে যদি আমাৰ জীৱনত কোনো গুৰু নাই শ্লোক নম্বৰ 18 अथाख्याहि हरिर्धीमन् अवतार कथः शुभः लीलाविदधतः स्वैरम् ईश्वरस्यात्ममायया हे बुद्धिमान हुत गोस्वामी कृपा करि আমাক বিবিধ অৱতাৰ ভগৱানৰ যি বিবিধ অৱতাৰ দিব্য লীলা সেইবিলাকৰ বিষয়ে আমাক কওক বৰ্ণন কৰক পৰম নিয়ন্তা ভগৱানে এনে কল্যাণপ্ৰদ সাহসিক কাৰ্য আৰু লীলা অন্তৰংগা শক্তিৰ দ্বাৰা সম্পন্ন কৰিছে ভগৱানৰ শক্তি হৈছে অন্তৰংগা বহিৰংগা আৰু তটস্থা আত্মাবোৰ তটস্থা শক্তি হয় অন্তৰংগা শক্তি হয় যোগমায়া আৰু বহিৰংগা শক্তি হয় মহামায়া অৰ্থাৎ দুৰ্গা দেৱী গতিকে অন্তৰংগা শক্তিৰ দ্বাৰা ভগৱানে অৱতৰিত হয় আৰু লীলা কৰে আৰু সেই লীলাৰ পৰা যিবিলাকে সেই লীলাবোৰৰ কথাবোৰ আলোচনা কৰে তেওঁলোকৰ উদ্ধাৰ হয় কাৰণ ভগৱানৰ বিষয়ে আমি আলোচনা কৰিলে আমি পবিত্ৰ হওঁ এই এটা পদ্ধতি হয় এই তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে ভগৱানৰ যি দিব্য ৰূপ আৰু সাহসিক কাৰ্য এই বিষয়ে সদায় আমি ইজনে সিজনক ক'ব লাগে লীলা কথাৰ আলোচনা কৰিব লাগে যেনেকৈ আমি আজি আলোচনা কৰিছোঁ আৰু এয়া সদায়েই কল্যাণপ্ৰদ হয় যিমানবাৰ আপুনি শুনিব সিমানবাৰে আপোনাৰ পবিত্ৰতা বাঢ়ি যাব গতিকে ভগৱানৰ বিষয়ে আমি যিমান পাৰোঁ সিমান বেছি শুনিব লাগে শ্লোক নম্বৰ 19 वयं तु नावितृप्यामा उत्तमश्लोकविक्रमे यच्छृण्वतां रसज्ञानं स्वादु स्वादु पदे पदे स्वादु स्वादु पदे पदे अर्थात जिमान बेसी आमी हुनिम एटा एटा खोज जेतिया आगबाঢ়িম নহয় তাতে ইমান আস্বাদময় হয় আৰু ভাগৱত কথাৰ আস্বাদ কোনে কিমান পাব হেতু ডিপেন্ড কৰিব যে সেই ব্যক্তিজনে ভগৱানৰ প্ৰতি কিমান হৃদয়ত প্ৰেম উৎপন্ন কৰিছে যিমান তেওঁ ভগৱানৰ শ্ৰদ্ধা তেওঁৰ হৃদয়ত বেছি সিমানেই তেওঁ ভগৱানৰ বিষয়ে যিবিলাক কথা সেইবিলাক আস্বাদন কৰিব ইয়াতে এই শ্লোকৰ অৰ্থ হৈছে যে আমি সেই ভগৱানৰ দিব্য লীলা শুনি শুনি কেতিয়াও ভাগৰি নপৰো আৰু এই তেওঁৰ লগত যি দিব্য সম্বন্ধ সেই বিষয়ে যি অভিৰুচি উৎপন্ন কৰিছে তেওঁলোকে সেই লীলাৰ শ্ৰৱণ আস্বাদন প্ৰতিক্ষণত কৰে চৈতন্য মহাপ্ৰভুৱে সদায় ধ্ৰুৱ মহাৰাজৰ আৰু প্ৰহ্লাদ মহাৰাজৰ কথা ডেইলি শুনিছিল আৰু বহুত আস্বাদন পাইছিল যে 5 বছৰীয়া ল'ৰা প্ৰহ্লাদ আৰু 5 বছৰীয়া ল'ৰা ধ্ৰুৱ ইমান ধুনীয়া ভক্তি কৰিছে গতিকে আমাৰ বয়সটো বহুত বাঢ়ি গৈছে গতিকে আমি আৰু ভাল ভক্তি কৰিব লাগে আসলতে কাৰণ সময় বহুত কম মনুষ্য জীৱনৰ সেই কাৰণে গতিকে যি সকলে ভগৱানৰ প্ৰতি শ্ৰদ্ধা বিকশিত কৰিছে নিশ্চিত ৰূপে তেওঁলোকেহে এই ভাগৱত কথাৰ আনন্দ ল'ব পাৰিব ইয়াতে শ্ৰীল প্ৰভুপাদে তাৎপৰ্যত কৈছে যিবিলাক মানে লৌকিক কাহিনী থাকে বা ইতিহাস হয় বাবৰে কৰিছিল ব্ৰিটিছ আহিছিল অমুক ৰজা আছিল তমুক ৰজা আছিল গতিকে এইবিলাক কথা আৰু ভগৱানৰ কথাৰ মাজত বহুত ডিফাৰেন্স আছে আচ্ছা আমি ইতিহাস বুলি কি পঢ়ি আছো আসলতে আমি ইতিহাসত স্কুল কলেজত ইনক্লুডে নকৰে ন ৰামায়ণ আৰু মহাভাৰতক আসল ইতিহাস হয় আমাৰ বৈদিক কালচাৰ হয় আসল ইতিহাস হয় তাৰ পৰা বহুত বস্তু শিকিব লগা আছে
কিন্তু সেই ইতিহাসক আমি মানে পাহৰি গৈছোঁ সেইকাৰণে আমি বেলেগকৈ হ'লেও পঢ়িব লাগে আৰু বেলেগকো পঢ়াব লাগে কাৰণ সেয়াই আমাৰ আচল ইতিহাস হয় ভগৱান শ্ৰীকৃষ্ণ যেতিয়া আহে ৰামচন্দ্ৰ যেতিয়া আহে তেওঁলোকে কি কি লীলা কৰে সীতা মাতাৰ কেনেকুৱা কেৰেক্টাৰ লক্ষ্মণৰ কেনেকুৱা কেৰেক্টাৰ কেনেকুৱা এজন ভাতৃ হ'ব লাগে এনেকুৱা ধৰণৰ তেতিয়া কি হ'ব ল'ৰা ছোৱালীৰ বা আমাৰ ভিতৰতো এটা সংস্কাৰ আহিব এটা ভাল সমাজৰ সৃষ্টি হ'ব কি কেনেধৰণে মানে ডিলিং কৰিব লাগে সমাজতো বা আৰ্থিক ব্যৱস্থা কেনেকৈ মেইনটেইন কৰিব লাগে সকলোবোৰ আছে আমাৰ বেদ উপনিষদত গতিকে সেইবিলাক আচলতে বহুত দিব্য গ্ৰন্থ হয় আৰু যিবিলাক লৌকিক কাহিনী বা কল্পিত যিবিলাক কথা মানুহে বহুত নভেল পঢ়ে উপন্যাস পঢ়িব কিবা কিবি পঢ়িব সেইবিলাক সব আচলতে প্ৰজল্প বুলি কৈছে শাস্ত্ৰত প্ৰজল্প মানুহে বাতৰি কাকতখন 2 ঘণ্টাও পঢ়ে এনেকুৱা মানুহ আছে কিন্তু সেইবিলাক কলি পুৰাণ হয় মানে কলি যুগৰ ইয়াতে অমুকে মাৰি দিলে অমুকে গিৰিয়েকক মাৰিলে অমুকে ল'ৰা ছোৱালীক মাৰি দিলে এইবিলাকেই ঘটনা আহি থাকে আৰু এইবিলাক ঘটনা পঢ়িলে কাৰো চেতনা শুদ্ধ নহয় কিন্তু যেতিয়া ভগৱানৰ বিষয়ে আমি পঢ়ো ভগৱানৰ বিষয়ে শুনো তেতিয়া আমাৰ চেতনা শুদ্ধ হয় গতিকে প্ৰভুপাদে কৈছে যে ৰামায়ণ মহাভাৰত বিগত যুগৰ ইতিহাস হয় আৰু ভগৱানৰ মানুহে ক'ব পাৰে আচ্ছা এই কলি যুগততো নাই হোৱা নাই ন ৰামায়ণ দাপচ যুগত হৈছে মহাভাৰত ত্ৰেতা যুগত হৈছে ৰামায়ণ ইমান বছৰ পুৰণা কথা আমি কেনেকৈ মানে এতিয়াও এই কৰি থাকোঁ এনেকৈ যদি কয় ঠিক আছে চৈতন্য মহাপ্ৰভু 500 বছৰ আগত আহিছিল ভক্তিৰ প্ৰচাৰ কৰিবৰ কাৰণে গতিকে সেইবিলাক কথাওতো আমি এতিয়ালৈকে পঢ়া নাই গতিকে এইবিলাক বহুত ইম্পৰ্টেণ্ট চৈতন্য মহাপ্ৰভুৰ বহুত লীলা আছে তেওঁ কৃষ্ণ হয় এনেকুৱা নহয় যে কৃষ্ণৰ অৱতাৰ বোলে নিজে নিজে হৈছে আৰু নিজেই নিজকে কৃষ্ণ বুলি কৈছে নহয় গোটেই শাস্ত্ৰতে বৰ্ণন আছে চৈতন্য মহাপ্ৰভুৰ বিষয়ে সেইকাৰণে আমি ভাগৱত গীতা আৰু ভাগৱতখন গোটেই জীৱন বাৰম্বাৰ পঢ়িয়েই থাকিব লাগে আপুনি দেখিব যদি আপুনি এনেকুৱা ধৰণৰ এটা চেষ্টা কৰিছে আপুনি গম পাব যে সদায় আপুনি নতুন কিবা শিকিছে কাৰণ ভাগৱত আৰু ভাগৱত গীতাই আপোনাৰ আগত জহে মানে সেই কৰি দিব আপুনি শ্ৰদ্ধাৰে যেহেতু পঢ়িছে বহুত ৰহস্য খুলি দিব আজি আপুনি যে ভাগৱত পঢ়িছে আজিৰ পৰা 5 বছৰ পিছত যেতিয়া পঢ়িব বহুত ডিফাৰেন্স কাৰণ আপুনি ডেইলি যদি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে এই মহামন্ত্ৰ জপ কৰিব লাগিব কিন্তু কমসে কম 16 মালা জপ কৰিব লাগে যদি আপুনি কৰিব পাৰিছে নিশ্চিত ৰূপে আপুনি দেখা পাব যে কিমান শ্ৰদ্ধাৰ বিকাশ হৈছে আৰু কিমান নতুন কথা সেই একেখন ভাগৱতমৰ পৰাই আমি শিকিব পাৰিছো ঠিক আছে যিমান বাৰ পঢ়ে সেইকাৰণে ভক্ত এনেকুৱা লাগে নতুন কিবা শিকিছে নতুন কিবা শুনিছে এনেকুৱা ধৰণৰ আস্বাদন পায় তেওঁলোকে শ্লোক নম্বৰ 20 কৃতৱান কিল কৰ্মাণি সহ ৰামেণ কেশৱঃ অতিমৰ্ত্যানি ভগৱান গূঢ়ঃ কপট মানুষঃ ভগৱান শ্ৰীকৃষ্ণই বলৰামৰ লগতে মানুহৰ দৰে ক্ৰিয়া কৰিছে খেল কৰিছে আৰু এইদৰে প্ৰচন্ন হয় তেওঁলোকে বহুত অলৌকিক কাৰ্য কৰিছে কৃষ্ণ বলৰামৰ বিষয়ে কৈছে এতিয়া আগষ্ট মাহত জেনেৰেলি বলৰামৰ জয়ন্তী আহে বলৰামৰ জন্ম দিৱস বলৰাম জয়ন্তী যিদিনাখন ৰাখী হয় সেইদিনাখন বলৰামৰ জন্ম দিৱস হয় আচলতে কৃষ্ণ জন্মাষ্টমী আহে তাৰ পিছত কৃষ্ণ জন্মাষ্টমীৰ পিছত আহিব শ্ৰীমতী ৰাধা ৰাণীৰ জন্মাষ্টমী ৰাধা অষ্টমী বুলি কয় ৰাধা অষ্টমী ঠিক এই তিনিওটা ব্ৰত আচলতে বৈষ্ণৱৰ কাৰণে বহুত ডাঙৰ ব্ৰত এই ব্ৰত আমি ৰাখিব লাগে ঠিক বলৰামৰ জয়ন্তীত বলৰামক ভক্ত হিচাপে ভাবি বহুতে আধা দিন ব্ৰত ৰাখে 12টা বজালৈকে ব্ৰত ৰাখে তাৰপিছত অন্ন খায় কিছুমানে কাৰণ বলৰাম কৃষ্ণতকৈ অভিন্ন হয় বিষ্ণু তত্ত্ব হয় গতিকে গোটেই দিনৰ ব্ৰত ৰাখে ৰাধা অষ্টমীৰ দিনা আপোনালোকে 12টা বজালৈকে ব্ৰত ৰাখিব পাৰে কিন্তু কৃষ্ণ জন্মাষ্টমীত গোটেই দিনটো ব্ৰত ৰাখে গোটেই ৰাতিটো ব্ৰত ৰাখে কিছুমানে ৰাতি ব্ৰত খোলে কিন্তু যি বৈষ্ণৱ পৰম্পৰা তেওঁলোকে নেক্সট দিনা ব্ৰত খোলে আৰু নেক্সট দিনা আচলতে যিসকলে ইস্কনৰ ফলোৱাৰ হয় শিল প্ৰভুপাদ যি মহান আচাৰ্য তেওঁৰ জন্ম দিৱস হয় গতিকে 12টা নেক্সট দিনা 12টাৰ পিছত ব্ৰত খোলে গতিকে এইদৰে যেতিয়া আমি ডাঙৰ ভক্তৰ জন্ম দিৱস পালন কৰোঁ ভগৱানৰ জন্ম দিৱস পালন কৰোঁ উৎসাহেৰে পালন কৰিব লাগে এইটো বৈষ্ণৱৰ হৈছে এইটো আচাৰ বুলি কয় বৈষ্ণৱৰ সদাচাৰ বুলি কয় তেতিয়া আমি আৰু ভক্তিত বহুত আগবাঢ়ি যাওঁ
যেনেদৰে আপুনি বোলে ক'ৰবাত যাই আছিল, কোনোবাই আপোনাক লিফ্ট দি দিলে, গতিকে 10-15 কিলোমিটাৰ আপুনি লিফ্ট পালে, গতিকে 10-15 কিলোমিটাৰ আপুনি খোজ নাকাৰাকৈ যাব পাৰিলে। এইটো এটা উদাহৰণ হয়। উৎসাহ বৰ্ধন কৰিবৰ কাৰণে উৎসৱ হয়, আৰু যেতিয়া আমি জন্মাষ্টমী পালন কৰোঁ আমি মুক্ত হওঁ। কেনেকৈ? যেনেদৰে আপুনি যদি আপোনাৰ ল'ৰাটোৰ জন্ম দিৱস পালন কৰিছে, ভগৱানৰ মানে কীৰ্তন নকৰি এনেই পাৰ্টি দিছে, সেইটোৱে আপোনাক আৰু বন্ধনত পেলায়। কিয়? কাৰণ আসক্তি আৰু বাঢ়ি যাব। কিন্তু কৃষ্ণৰ যদি জন্মাষ্টমী কৰিছে, তেতিয়া আসক্তিৰ পৰা মুক্ত হ'ব। আসক্তি যিমানেই বাঢ়িব, সিমানেই আমি এই সংসাৰত আৰু বন্ধনত পৰি যাম। গতিকে শ্ৰীল প্ৰভুপাদে ইয়াতে তাৎপৰ্যত কৈছে কি বহুতে এনেকুৱা যোগ শক্তি আদি দেখায়, মানে তেওঁলোকে হিমালয়ত যায়, কোনোবা বাবা বা কাৰোবাৰ পৰা এনেকৈ যোগ শক্তি শিকে, সিদ্ধি লাভ কৰে, আৰু এই সিদ্ধি লৈ পিনে জনসাধাৰণৰ মাজত আহে, অগ্নিৰ মাজত প্ৰৱেশ কৰা, পানীৰ ওপৰত খোজকাঢ়া, এনেকুৱা ধৰণৰ, বা কাৰোবাৰ বেমাৰ ঠিক কৰি দিলে, এইবুলি নিজকে ভগৱান বুলিও তেওঁলোকে ভগৱানৰ অৱতাৰ বুলি ঘোষণা কৰে। যদি সেইটো অৱতাৰ বুলি ঘোষণা নকৰি তেওঁ মানুহৰ ট্ৰিটমেণ্ট কৰি আছে, ঠিক আছে, ডক্টৰৰ দৰে, কাৰণ এনেকুৱা ধৰণৰ সূক্ষ্ম বিদ্যাও আছে যাৰ পৰা বেমাৰ ঠিক হয়। কিন্তু তেওঁলোকৰ পৰা এই বিদ্যা শিকি তেওঁলোকৰ পৰা এই বিদ্যা শিকি ভগৱানৰ ধামত আমি যাব নোৱাৰোঁ। আমি ভক্তিয়ে শিকিব লাগিব। যি ভক্তিত পাৰংগত এনেকুৱা বৈষ্ণৱৰ পৰা ভক্তি শিকিব লাগিব, নহ'লে যোগ বিদ্যাটো শিকি পিনে মানুহে সিদ্ধি লাভ কৰিব পাৰে, কিন্তু তথাপিও সেয়াও ভৌতিক বুলি কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তেওঁৰ জন্ম আৰু কৰ্ম দিব্য, জন্ম কৰ্ম চমে দিব্যম, ভাগৱত গীতাত আমি পঢ়ি আহিছোঁ। গতিকে ভাগ্যশালী যিবিলাক ব্যক্তি, তেওঁলোকেহে এই কথা বুজিব পাৰে, আৰু যিয়ে এই কথা বুজিব পাৰে তেওঁলোকৰহে উদ্ধাৰ সম্ভৱ হয়। শ্লোক নম্বৰ 21, কলিমাগতমজ্ঞায় ক্ষেত্ৰেস্মিন বৈষ্ণৱে বয়ম आसीना दीर्घसत्रेण कथायां साक्षणा हरिः। এই ভালদৰে জানি যে কলিযুগৰ আৰম্ভণি হৈ গৈছে, আমি এই পবিত্ৰ স্থলত ভগৱানৰ দিব্য কথা শুনিবৰ কাৰণে, এইদৰে যজ্ঞ সম্পন্ন কৰাৰ কাৰণে, দীৰ্ঘকাললৈকে যজ্ঞ সম্পন্ন কৰাৰ কাৰণে একত্ৰিত হৈছোঁ। এই ঋষিমুনিসকলে কৈছে যে আমি নৈমিষাৰণ্যত এই কাৰণে 1000 বছৰ যজ্ঞ কৰিবৰ কাৰণে আচলতে একত্ৰিত হৈছে, ভাগৱত কথা শুনিবৰ কাৰণে। ভাগৱত কথা শুনাটোৱেই যজ্ঞ হয়, কেৱল যে আমি হোম দিলে এই যজ্ঞ এনেকুৱা নহয়। হৰিনাম জপ কৰাটো জপ যজ্ঞ হয়, আৰু সমস্ত যজ্ঞৰ ভিতৰত একো এটা পইচাও খৰচ নোহোৱাকৈ যদি কিবা যজ্ঞ হয়, যিটো চবতকৈ শ্ৰেষ্ঠও হয়, সেয়া হৈছে হৰিনাম যজ্ঞ। গতিকে আমি ডেইলি মালাত হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে জপ কৰিব লাগে। কমচে কম 16 মালা আপোনাৰ ঘৰত ডেইলি যজ্ঞ হৈ আছে। কিমান অস্পিচিয়াছ হয়, কিমান পাৱাৰফুল হয়। গতিকে আমি সদায় যজ্ঞ সম্পন্ন কৰিব লাগে এইদৰে ভগৱানৰ নাম জপ কৰি। যিমান পাৰোঁ সিমান নাম জপ কৰক ষ্টাৰ্টিঙতে, বা লাহে লাহে এইটো বঢ়াব পাৰে। গতিকে এইসকলে মুনিসকলেও একত্ৰিত হ'ল। কিছুমানৰ এনেকুৱা নিয়ম আছে যে আমি ডেইলি ভাগৱত পঢ়িম। আপুনি যদি এনেকুৱা নিয়ম বনাব পাৰে, কিমান ভাগ্যৰ কথা। ডেইলি ভাগৱত গীতা পঢ়ক, ডেইলি ভাগৱতম পঢ়ক, এইটো এটা নিয়ম বনাই লওক। 10 মিনিট হ'লেও পঢ়ক। যজ্ঞ, এইটো যজ্ঞ হয়, বহুত ডাঙৰ যজ্ঞ হয়। গতিকে ইয়াতে শ্ৰীল প্ৰভুপাদে কৈছে যে সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, এইবিলাক আত্মসাক্ষাৎকাৰৰ কাৰণে বহুত ভাল যুগ আছিল। কিন্তু কলি যুগত মানুহবোৰ, আপুনি যদি ভক্তি কৰে আপোনাক মানুহে বেয়া বুলি ক'ব, জীৱনটো নষ্ট কৰিছে, সময়বোৰ নষ্ট কৰিছে এনেকৈ ক'ব। কোনেও ভক্তি কৰাৰ কাৰণে উৎসাহ নিদিয়ে। গতিকে এইটো বেয়া যুগ হয় ভক্তিৰ কাৰণে। কিন্তু মানে মানুহৰ হিচাপত গ'লে আপোনাৰ এনেকুৱা লাগিব যে ইমান কঠিন ভক্তি কৰা, কোনেও ছাপোৰ্ট নকৰে। কিন্তু আচলতে আমাৰ শাস্ত্ৰই কৈছে যে কলি যুগত, যি সত্য যুগত হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও ভগৱান বিষ্ণুক পোৱাটো সম্ভৱ নহয়, কলি যুগত কেৱল হৰিনাম জপ কৰি। সেইকাৰণে শংকৰদেৱ, মাধৱদেৱৰ দৰে যিবিলাক মহাপুৰুষ, তেওঁলোকে গোটেই অসমতে, যেনেকৈ অসমতো হৈছে, বেলেগ বেলেগ ঠাইতো হৈছে, গোটেই অসমতে কি শিকাইছে? নামঘৰ, নাম জপ কৰা। নাম জপ ইম্পৰ্টেণ্ট। গতিকে সদায় আমি এই যজ্ঞটো ডেইলি কৰিব লাগে, নাম জপ যজ্ঞ।
কাৰণ কলি যুগত আপুনি ডাঙৰ ডাঙৰ যজ্ঞ পাতিব নোৱাৰে, ভাল বামুণ পোৱা মুস্কিল, শুদ্ধ ঘি পোৱা, শুদ্ধ চব বস্তু পোৱা, ইমান বেলেগ বেলেগ ধৰণৰ আপোনাৰ কাঠ লাগিব, মানে জুই জ্বলাবৰ কাৰণে খৰি লাগিব, বহুত বস্তু। আৰু তাৰোপৰি বহুত ডাঙৰ ভোজ দিব লাগিব, বামুণক স্বৰ্ণ পৰ্যন্ত দান কৰে, মাটিও দান কৰে, গাই দান কৰে, এটা গাইৰে 1 লাখ টকা দাম বা 50,000 দাম, উদাহৰণ দিছোঁ, বহুত খৰচ। কিন্তু যদি সেই যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ কিবা আছে, সেয়া হৈছে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰা, ডেইলি ভাগৱত পাঠ কৰা বা ভাগৱত শ্ৰৱণ কৰা। গতিকে এই যজ্ঞ আমি কলিযুগত কৰিব পাৰোঁ 1 টকাও খৰচ নকৰাকৈ। আৰু সকলোতকৈ ডাঙৰ দামো মানে সকলোতকৈ ডাঙৰ যদি কিবা দান আছে এইটোৱেই দান। আপুনি যদি কাৰোবাক উৎসাহিত কৰিব পাৰে যে আপুনি ভগৱানৰ নাম জপ কৰক, ভাগৱত কথা হয় আপুনিও শুনক, আপুনিও জইন কৰক, হয়নে নহয়? গতিকে এনেকৈ যদি আপুনি উৎসাহিত কৰিব পাৰিছে, তাতকৈ ডাঙৰ দান নাই। কন্যাদানতো আপোনাৰ পইচা খৰচ হ'ব, ছোৱালী জন্ম দিলে, জন্মৰ পৰা তাক ডাঙৰ দীঘল কৰি তুলি তালি তাৰপিছত বিয়া দিওঁতে বহুত লাখ টকা খৰচ হৈ যাব। গাই দান কৰিলেও বহুত খৰচ হ'ব, বাকী ভূমিদান এইবিলাকতো খৰচ হ'বই, অন্নদানতো খৰচ হ'ব। কিন্তু চাওক 1 টকাও খৰচ নোহোৱাকৈ আপুনি ভগৱানৰ নাম সকলোকে দান দিব পাৰে, অৰ্থাৎ তেওঁলোকক উৎসাহিত কৰিব পাৰে ভগৱানৰ বিষয়ে জপ কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে। গতিকে এইদৰে আমি দান দিব লাগে, এইদৰে আমি যজ্ঞ কৰিব লাগে, এইদৰে আমি তপস্যা কৰিব লাগে। গতিকে কলিযুগত একো দুখীয়া মানুহ হ'লেও ধনী মানুহ হ'লেও ভক্তি কাৰো ওপৰতে ডিপেণ্ড নকৰে। এই ঋষিসকলৰ উদাহৰণৰ পৰা আমি শিকিব লাগে, প্ৰভুপাদে কৈছে যে ভাগৱত আমি নিয়মিত শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে, আৰু এইটোৱেই হৈছে আত্মসাক্ষাৎকাৰৰ একমাত্ৰ সাধন। আৰু সেইকাৰণে চৈতন্য মহাপ্ৰভুই কৈছে ভাৰত ভূমিতে ভৈল মনুষ্য জন্ম যাৰ, জন্ম সাৰ্থক কৰি কৰ পৰ উপকাৰ। অসমীয়া মানুহৰ কাৰণে চৈতন্য চৰিতামৃত পঢ়াটো বহুত ইজি হৈ যায়, কাৰণ চৈতন্য মহাপ্ৰভুৰ যি পূৰ্বজ হয় তেওঁ অসমৰ পৰাই হয়। গতিকে বঙালী পঢ়িব পাৰে, অসমীয়া বঙালী ছেইম হয়। গতিকে চৈতন্য চৰিতামৃত আমি পঢ়িব লাগে, তেতিয়া আমি মহাপ্ৰভুৰ বিষয়ে আৰু বেছিকৈ জানিব পাৰোঁ। শুনিব লাগে, শ্ৰৱণ কৰিব লাগে। ইয়াৰ দ্বাৰা কি হয়, আমি ভগৱানৰ প্ৰতি আৰু দৃঢ়ব্ৰতী হ'ব পাৰোঁ আৰু দৃঢ়ভাৱে ভক্তি কৰিব পাৰোঁ। নহ'লে ভগৱানৰ নাম জপ কৰাটো আমি একো বল নাপাম। শ্লোক নম্বৰ 22, ত্বম নঃ সন্দৰ্শিতো ধাত্ৰা দুস্তৰম নিস্তিতিৰ্ষতম কলিম সত্ত্বাহৰম পুংসাম कर्णधारा इवार्णवम। हम मानते हैं, याते কৈছে कि আমি মানো যে দৈবী ইচ্ছাৰ কাৰণে, মানে ভগৱানৰ ইচ্ছাৰ কাৰণে আমি ইয়াতে একত্ৰিত হৈছোঁ, আমি লগ পাইছোঁ ইজনে সিজনক। আচলতে আমি ভগৱানৰ কৃপাৰ কাৰণে ভক্তৰ লগত আমি লগ হওঁ, ভক্তৰ লগত আমি সংগতি কৰিব খোজোঁ। আৰু যেতিয়া আমাৰ ভাগ্য বেয়া হয় তেতিয়া অসৎ সংগতি লাগে। এনেকুৱা বহুত হৈছে ঘটনা যে কোনোবাই সংগতিৰ কাৰণে বোলে মানুহ মাৰি পেলাইছে, বা কোনোবাই মানুহ মাৰি পেলাইছে, সেই সময়ত তেওঁৰ লগত আছিল, সেইকাৰণে একেই শাস্তি হয়। যদি কোনোবাই এজন মানুহক মাৰে ষড়যন্ত্ৰ কৰি পিনে, আৰু তাতে বোলে এজনে কেৱল চেয়াৰত বহি আছে, তেওঁ বোলে মাৰা নাই, খালি উইটনেছ কৰিছে, শাস্তিটো একেই হ'ব। গতিকে অসৎ সংগতি ইমান সেইলৈকে আমাক লৈ যাব পাৰে, আৰু ভাল সংগতিয়ে আমাক বৈকুণ্ঠলৈকে লৈ যাব পাৰে। গতিকে ইয়াতে কৈছে যে আমি ভগৱানৰ ইচ্ছাৰ কাৰণে ইজনে সিজনক লগ পাইছোঁ, যাৰ দ্বাৰা এই কলিজ যুগৰ যি মানে সেই সময়ত আৰম্ভ হৈছিল কলিজ যুগ, এতিয়াও আৰম্ভই হয়, কাৰণ 5000 বছৰহে গৈছে। কলিজ যুগ দীঘল হৈছে 4,32,000। গতিকে যদি 5000 বছৰ গৈছে, 4,27,000 বছৰ আৰু যাব লগা আছে। গতিকে আমি আৰম্ভণিতেই আছোঁ বৰ্তমান। 5000 বছৰ আগতে কৃষ্ণ অৱতৰিত হৈ গৈছে, 500 বছৰ আগতে চৈতন্য মহাপ্ৰভু হৈছে। গতিকে এইটো স্বৰ্ণিম কলিযুগ হয় ভক্তি কৰাৰ কাৰণে। গতিকে ইয়াতে কৈছে যে মানুহৰ সত্য নাশ কৰাৰ এই কলিৰূপ দুৰ্লংঘ সাগৰক যদি পাৰ কৰিবৰ ইচ্ছা কোনোবাই ৰাখে, তেনেহ'লে আপোনাক নাৱৰ কেপ্টেইন ৰূপে গ্ৰহণ কৰিব লাগে। অৰ্থাৎ কলিযুগটো মানুহৰ কাৰণে বহুত খতৰনাক যুগ হয়, আৰু আত্মসাক্ষাৎকাৰ যদি কোনোবাই কৰিব খোজে, তেনেহ'লে তেওঁলোকে
তেওঁলোকক এজন কেপ্টেইন লাগে, গুৰু লাগে, ভক্তৰ সংগতি লাগে, যিয়ে তেওঁক সদায় ভক্তিৰ কাৰণে মটিভেট কৰিব পাৰে, শাস্ত্ৰমতে কি উচিত আৰু কি অনুচিত সেই বিষয়ে জ্ঞান দিব পাৰে, যাতে তেওঁ লাহে লাহে ভগৱানৰ প্ৰতি শ্ৰদ্ধা বিকশিত কৰিব পাৰে আৰু এইদৰে সমস্ত পাপৰ পৰা লাহে লাহে মুক্ত হ'ব পাৰিব। শ্লোক নম্বৰ 23 ব্ৰূহি যোগেশ্বৰে কৃষ্ণে ব্ৰহ্মণ্যে ধৰ্মবৰ্মণি স্বাম কাষ্ঠামাধুনোপেতে ধৰ্মঃ কম শৰণং গতঃ। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণৰ দ্বাপৰ যুগ সমাপ্ত হৈছিল, কৃষ্ণৰ লীলা সমাপন কৰি নিজৰ ধামত গুচি গৈছিল। গতিকে সকলো ঋষিমুনিয়ে সুধিছে সুত গোস্বামীক যে পৰম সত্য, সকলো যোগৰ ঈশ্বৰ, যোগৰ ঈশ্বৰ, যোগীসকলৰ ঈশ্বৰ কৃষ্ণ নিজৰ ধাম অৰ্থাৎ গোলক ধাম গৈছে। ইয়াতে নিজৰ ধাম বুলি কিয় কৈছে? কাৰণ সদায় ভগৱান কৃষ্ণ গোলক ধামত থাকে। এনেকুৱা নহয় যে বিষ্ণুৰ পৰা কৃষ্ণৰ অৱতাৰ হ'ল আৰু কৃষ্ণ কিবা এটা বেলেগ এক্সট্ৰা অৱতাৰ, নহয়। কৃষ্ণৰ পৰাই বিষ্ণুৰ বিস্তাৰ হয়। আৰু বৈকুণ্ঠত সকলোতকৈ শ্ৰেষ্ঠ যদি কোনোবা আছে, মানে সকলোতকৈ শ্ৰেষ্ঠ যদি লোক আছে, সেইখন হৈছে গোলক, য'ত কৃষ্ণ থাকে। গতিকে সেইকাৰণে ঋষিমুনিসকলে কৈছে সেইকাৰণে কৃপা কৰি আমাক কওক যে এতিয়া ধৰ্মই কাৰ আশ্ৰয় লৈছে, কাৰণ ধৰ্মই সদায় ভগৱানৰ আশ্ৰয়ত থাকে। তেতিয়া সুধিছে যে কৃষ্ণটো লীলা সমাপ্ত কৰি গোলকধামত গ'ল, এতিয়া ধৰ্ম কাৰ আশ্ৰয়ত আছে? ধৰ্ম মূল ৰূপত সাক্ষাৎ ভগৱানৰ দ্বাৰা স্থাপিত আচাৰ সংহিতা হয়, যি বেদ উপনিষদ পুৰাণে ভগৱানেই দিয়া হয়। কাৰণ আমি জানো যেতিয়া ব্ৰহ্মসংহিতাতো উল্লেখ আছে ভগৱান শ্ৰীকৃষ্ণই বাঁহী বজাই কিদৰে সমস্ত বেদ উপনিষদৰ জ্ঞান ব্ৰহ্মাক দিয়ে। গায়ত্ৰী দেৱীৰ উৎপন্ন হয় তেওঁৰ বাঁহীৰ পৰা আৰু ব্ৰহ্মাৰ মুখত প্ৰবিষ্ট হয়। গতিকে যেতিয়া ধৰ্মৰ সিদ্ধান্তৰ দুৰুপয়োগ হয় তেতিয়া ভগৱানে অৱতৰিত হয় আৰু ভগৱানে লীলাবোৰ এই কাৰণেই কৰে কাৰণ আমি গোলকধাম যাব নোৱাৰোঁ, চাব নোৱাৰোঁ লীলাবোৰ। গতিকে ভগৱানে ইয়াত আহি বৃন্দাবনত লীলা কৰে আৰু সেই লীলাবোৰ স্থলীবোৰ আমি দৰ্শন কৰি সেই লীলাবোৰ স্মৰণ কৰি শুদ্ধ হয় আমি ভগৱানৰ ধামত যোৱাৰ কাৰণে যোগ্য হৈ পৰোঁ। গতিকে এইদৰে শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ অন্তৰ্গত মুনিসকলৰ জিজ্ঞাসা নামক প্ৰথম অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্য পূৰ্ণ হ'ল। আপোনালোকক বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত আমি অধ্যায় 2 নম্বৰটো আৰম্ভ কৰিম। হৰে কৃষ্ণ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়, শিল প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, অনন্ত কোটি বৈষ্ণৱ বৃন্দ কি জয়। হৰে কৃষ্ণ।